আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ বৰ্ণালী পাটৰ মেখেলা চাদৰ। এইখন হৈছে মেখেলাখন। ইয়াত তলত এনেদৰে দিয়া আছে আৰু ওপৰত সৰু সৰু বুটা কৰি পেলাই দি দিয়া আছে। এইযোৰ কাপোৰৰ দিশটো আছিলে বগা বৰ্ণালী সূতাটো আৰু ইয়াৰ বাণীত মুগা ৰঙৰ পাট সূতাটো বোৱা গৈছিলে। সেইটো কাৰণত কাপোৰযোৰ মুগা ৰঙেই হৈছে আৰু ৰিয়েলত দেখিলে এইযোৰ একেবাৰে পাটৰ নিচিনা লাগে। এইখন হৈছে ইয়াৰ লগৰ চাদৰখন। চাদৰখনতো এনেদৰে তলৰখিনি ডিজাইন কৰি দিয়া আছে আৰু ওপৰত বুটাবিলাক দি দিয়া আছে। চাদৰখনতো একে ৰঙে বোৱা গৈছে, বগা বৰ্ণালী। এইটো দেখি পাইছে চাগে, এইটো বগা বৰ্ণালীটো আছে। ইয়াত এইটো ৰঙৰ মুগা পাটটো বৈ দিছিলে। চাদৰখনতো একে মেখেলাখনৰ নিচিনাকৈ আঁচলত অলপমান ঘনকৈ দি দিছে বুটাকেইটা আৰু গাত অকণমান পাতলকৈ দিছে, কিন্তু গোটেই গাটোতে মায়ে বুটাকেইটা দি দিছে। আৰু এনেদৰে যিহেতু পতি নাই কাপোৰযোৰৰ, সেইকাৰণে মা চাইডে চাইডে সৰু সৰু বুটাকেইটা দি গৈছে। এইযোৰ কাপোৰ যদি আপুনি পিন্ধিলে বেলেগক কৈ নিদিয়ে এইযোৰ বোৱা কাপোৰ বুলি, হয়তো কোনেও ধৰিবই নোৱাৰিব এইযোৰ যে বোৱা কাপোৰ। সকলোৱে পাটৰ বুলিয়ে ভাবিব, কাৰণ দেখাটো একেবাৰে পাটৰ নিচিনাই আৰু ডিজাইনটো চিম্পলকৈ দিয়া হৈছে, কিন্তু কিনা কাপোৰৰ ডিজাইনত দি দিছে। সেইটো কাৰণতে বেছি মৰম লগা হৈছে কাপোৰকেইযোৰ। ধৰিব পাৰিছে চাগে কেনেকৈ দিয়া গৈছে এইখিনি। কালাৰ বহুতটা দি দিয়া গৈছে কাৰণে কাপোৰযোৰৰ উজ্জ্বলটো বেছি হৈছে। এটা দুটা কালাৰেদি দিলে অলপ উজ্জ্বলটো কম হয়, যিহেতু বেছি কালাৰৰ ফুল দি দিছে সেইটো কাৰণত উজ্জ্বলটো বেছি হৈছে। এনেদৰে কমলা, ৰঙা, কলা, সেউজীয়া একেটাৰে দি দিছে। আপোনালোকৰ চাই ভাল লাগিছে চাগে। কোনোবাই যদি বুব বিচাৰে এনেদৰে ডিজাইনটো দি পেলাই বুব পাৰিব। এনেও বৰ্ণালী কাপোৰবিলাক ধুনীয়াই লাগে পিন্ধিলে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে নিশ্চয় লাইক কৰিব বুলি আশা থাকিলে। আৰু যদি আগলৈ এনেকুৱা ভিডিঅ' চাবলৈ বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।